নমস্কাৰ বন্ধু বান্ধৱীসকল বিশেষ এটা কথাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছো আৰু আপোনালোকে দেখা পাইছে আজি মই বেলেগ এটুকুৰ জায়গাৰ পৰা ভিডিওটো আৰম্ভ কৰিছো কাৰণ মই এটা ভিডিওত মানে আপোনালোকে মোৰ ঘৰটো দেখা নাপায় আপোনালোকে মোৰ ঘৰটো আৰু কেতিয়াও দেখা নাপায় মই যোনটো ঘৰৰ পৰা সদায় আপোনালোকৰ মাজলৈ ভিডিও আগবঢ়াই আছো হেতু ঘৰ আপোনালোকে দেখা নাপায় আৰু মোক এই ঘৰটোৰ পৰা আপোনালোকে ভিডিও দিয়া দেখিব ইয়াতো বহুত কথা আছে মোৰ নিজৰে ভুল হেতু সেই কাৰণে আজি মই এনেকৈ আপোনালোকৰ মাজত এইখিনি জায়গাৰ পৰা ভিডিও দিছো আৰু কথাটো হৈছে মই যোৱাকালি আপোনালোকলৈ এটা ভিডিও আগবঢ়াইছিলো সেই ভিডিওটোত মই দেখাইছিলো ঘৰ মুচি মুচি মই ভিডিও আগবঢ়াইছিলো আপোনালোকলৈ ঘৰ মুচি মুচি মোৰ মনৰ কথাখিনি কৈছিলো আৰু তেতিয়া আপোনালোকক কৈছিলো মই যে এই ভিডিওটো কেতিয়াৰ নাজানো কিন্তু মই আজি পাইছো মাক পূজা ভিডিওটো আৰু সেই কথাটো মাক পূজা আগতে মাক পূজা ইমানখিনি হোৱাৰ পিছত আকৌনো এনেকুৱা এটা কামত কিয় লিপ্ত হ'ল মই ভিডিওটোতে সকলোখিনি কৈছো আৰু কিছুমানে কি কৰে ভুকিবলৈ আহে পটককে ভুকটো এনেকুৱা ধৰণকে ভুকিবলৈ আহে মানে তেওঁলোকে গোটেই ভিডিওটো নেচাই পেলাই মাজতে তেওঁলোকে হেতু কথা কয় যে জানি শুনি এনেকুৱা কৰিছে মই বলে ঘৰটোহে দেখাইছো মই বলে ঘৰটো দেখাইহে বলে ভিডিওটো সেইকাৰণে তেনেকে বনাইছো হেৰো উপায়হত মোৰ ঘৰত দেখাবলগীয়া একোৱে নাই মই ঘৰটো মুচিছো মই বুজিয়ে পোৱা নাই যে পিছফালে কিবা ওলাব মই ঘৰটো মুচিছো আৰু মোৰ এনেকে কেমেৰাটো যেহেতুকে আইফোনত ক্লিয়াৰকে দেখে বস্তুবিলাক আৰু আইফোনত ভিডিও বনাও মই তেতিয়া আপোনালোকে মোৰ ঘৰখন দেখা পাইছে আৰু বহুতে কৈছে মই বলে ঘৰটোহে বলে এডভাৰটাইজ কৰিলো মোৰ ঘৰটো এডভাৰটাইজ কৰিবলগীয়া একোৱে নাই সাধাৰণ মানুহ সাধাৰণ হিচাপে থাকো আৰু মোৰ তেনেকে দেখাবলগীয়া একোৱে নাইকিয়া মই আকৌ কৈছো দেখাবলগীয়া একোৱে নাইকিয়া আৰু এটাই কথা ল'ৰা ছোৱালী কেইটাৰ লগত ভিডিও বনালেও ক'ব তই খালি সিহঁতক লৈ ভিডিও বনা আকৌ সিহঁত যদি মোৰ ভিডিওটোত নোলায় তেতিয়াও ক'ব সিহঁতে তোৰ লগত নাথাকে নেকি আকৌ যেতিয়া তেহেঁতৰ লগত একেলগে ভিডিও দিম পুতেৰ বোৱাৰীহঁতক লৈ বৰ জহ কৰিছ গতিকে তুহুতে চকু চৰহা মানুহৰ নিচিনাকৈ কথা কবি মই এতিয়া কথাটো কৈছো এইখন মোৰ ঢেঁকীশাল বহুতে কৈ আছে আপুনি এনে কৈছে ইয়াত ঢেঁকীশাল এতিয়া ইয়াত প্ৰটিন কাটিব সেইকাৰণে মই ইয়াত আহি পেলাই এতিয়া ভিডিওটো আৰম্ভ কৰিছো ইয়াত প্ৰটিন কাটি এই ৰুমটো কমপ্লিট বেলেগ হৈ যাব দেই এয়া কিবা কিবি আনি থোৱা হৈ আছে বস্তু এইটো ঘৰত আৰু তলচল প্লাষ্টাৰ হৈ গ'ল আৰু এইটো ঘৰ মানে লেতেৰা হৈ আছে এটা কাৰণে কাম চলিবৰ কাৰণে লেতেৰা হৈ আছে বাকি তেনেকুৱা মই ঘৰখন দেখাবলগীয়া একো নাই আপোনালোকক দেখাইছো এইটো ঢেঁকীশালখন এয়া দেখা পাইছে আৰু ইয়াৰ দৰ্জা এনেকৈ দেখাই দিছো এইখিনি অকণমান এতিয়া বেলেগ হ'ব খালী কৰি থৈছো মানে জেগাখিনি এয়া ৱালবিলাক বেলেগ হৈ যাব দেই যেতিয়া হ'ব তেতিয়া মই আপোনালোকক দেখাম আৰু এফালে আমাৰ গেৰেজৰ পোনে এখন আমাৰ গাড়ী আৰু বাকীকেইখন বাহিৰত আছে আৰু আপোনালোকক এতিয়া অতি দুখেৰে মই কথা এটা জনাম যিহেতুকে মই নেহেৰুবালিলৈ যাম মোৰ লগত কি হয় সকলোখিনি আপোনালোকক মই জনাওঁ আৰু নেহেৰুবালি যাওঁতে কালি গাড়ীখন য'ত মই পাৰ্কিং কৰিছিলোঁ পাৰ্কিং কৰোঁতে আমাৰ একাংশ আমাৰ নগাঁৱত এনেকুৱাকৈ মানে কি চালক বুলি কয় সেইটো টুকটুকি টমটম চালকক আমাৰ পুলিচ প্ৰশাসনক এটাই অনুৰোধ জনাই আছো টমটম চালকসকলক অকণমান তেওঁলোকে দৃষ্টিগোচৰ দিব লাগে মানে অপেন ডাক্স লৈ থাকে আৰু মোৰ গাড়ীখন কালি এটা চাইডে কমপ্লিট নাইকিয়া কৰি দিলে এটা চাইডে মোৰ গাড়ীখন মানে টমটম চালকে যেহেতুকে মই গাড়ীখন তাতে পাৰ্কিং কৰি খোজকাঢ়িব যাওঁ আৰু সেই ডাক্স খোৱা টমটম চালকে এনেকুৱা চাইডত গোটেইখন লগাই দিলে সেই টমটম চালকবিলাক কেনেকৈ থাকে অকণমান ভিডিঅ' দিছোঁ চাব আমাৰ নগাঁৱৰে হয় আৰু বাকী আৰু এটা কথা আপোনালোকক এইখিনিতে কওঁ বহুতে কৰিশ্মা নাথক সমালোচনা কৰি থাকে হয় তেওঁ যিটো কণ্ঠ সেই কণ্ঠটো সঁচাকৈ অকণমান সুৰীয়া কণ্ঠ নহয় অসুৰীয়া বুলি কৈছোঁ কিন্তু অকল কৰিশ্মা নাথকে কি আপোনালোকে টাৰ্গেট কৰে মই আৰু এটা ভিডিঅ' দিছোঁ আপোনালোকে চাব যদি কেনেবাকৈ কৰিশ্মাই যেনেকৈ তাল বজায় দেখা পালে নহয় মাজতে কি হ'ল আৰু তাল জানো বজাবলৈ আমাক তেনেকৈ তাল বজাবলৈ কোনে শিকাইছিলে বাৰু কোনে প্ৰশিক্ষণ দিছিলে কোনে কৈ গৈছিলে যে তাল তেনেকৈ পৰিৱেশন কৰিব লাগে আৰু এতিয়া যিখন তাল যেনেকৈ তাল পৰিৱেশন কৰিছে কেনেবাকৈ তেওঁলোকে য'ত যিমানসকল তেওঁ সংগী আছে মাথা ফালি যাব দেখোন মাথা ফাটি থাকিব আৰু কেনেকুৱা কণ্ঠ দেই কণ্ঠ কেনেকুৱা বেলেগক অনুকৰণ কৰিবলৈ গৈ নিজৰ খোজটোকে যেনেকৈ ৰাজহংসই নিজৰ খোজটো ঘনচিৰিকাই যেনেকৈ ৰাজহংসৰ খোজ ল'বলৈ গৈ নিজৰ খোজটোও পাহৰি গ'ল জঁপিয়াই থকা হ'ল ঠিক তেনেকৈ আজিকালি আমাৰ একাংশ সংগীত শিল্পীয়ে কি কৰিছে বেলেগক অনুকৰণ কৰিবলৈ গৈ নিজৰ সংস্কৃতিটোকে বেহুৰা কৰি পেলাইছে আৰু আমাৰ সকলোৱে পৰিচিত আমাৰ ভাগ্যশ্ৰী দেৱীৰ কণ্ঠত আপোনালোকে দিহানাম শুনা পাইছেনে কি সুন্দৰকৈ গায় কি সুন্দৰ শালীনতা মাৰ্জিত কি সুন্দৰকৈ গায় কিন্তু এতিয়া দেখা পায়ে আছে আপোনালোকে সকলোৱে জানিছে কেনেকুৱা ধৰণকে তাল পৰিৱেশন কৰি পেলাই আজিকালি এয়া মানে নাম পৰিৱেশন কৰে আপোনালোকে চাওক আৰু ভিডিঅ'কেইটা আপোনালোকৰ মাজলৈ দি দিছোঁ বাকী কি ক'ম মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এষাৰ কথা আকৌ শেষত কৈছোঁ মই কেতিয়াও আপোনালোকক মোৰ ঘৰখন দেখুওৱা নাই আৰু ঘৰখনতে যেতিয়া ভিডিঅ' বনাওঁ আপোনালোকেতো ঘৰখন তেনেকৈ মোৰ ভিডিঅ'ৰ মাধ্যমেৰে দেখাই পাব আৰু মই এইটোৱে নহয় যে মই খালি ভিডিঅ'কে বনাই থাকোঁ মই ঘৰৰ কাম বন নকৰোঁ সেইটো কথা নহয় মই প্ৰথমতে মোৰ ঘৰৰ কাম বনখিনি কৰিহে মই ভিডিঅ'সমূহ কৰোঁ আৰু এতিয়া আগফালখিনিও আপোনালোকক দেখাম লাহে লাহে অকণমান বেলেগ কৰিম বুলি ভাবি আছোঁ
গতিকে তেনেকেই আৰু আগফালখন যেতিয়া মই ভিডিঅ' বনালে দেখাওঁ চাই তেতিয়া মানে কয় আৰু ভিডিঅ'টো বোলে আগফালে বনোৱা কাৰণ এটাই বোলে মই বোলে হেৰি ঘৰখন দেখাবলৈহে তেনেকৈ আগফালে ভিডিঅ' বনাওঁ তোমালোকেও চেষ্টা কৰাচোন তেনেকৈ বনাবলৈ তোমালোকেও চেষ্টা কৰা মই বাৰু ভিডিঅ' বনাবলৈকে কৰিছোঁ তোমালোকে বেলেগে চাবলৈকে অকণমান নিজকে ভাল লাগিবলৈ ঘৰখন মোৰ ঘৰখন এনেকুৱা বুলি ক'বলৈকে তোমালোকেও সেইখিনি কাম কৰা মোক খুচুৰি লাভ নাই মই তোমালোকে যিমান ক'বা মোক তোমালোকে যিমান ক'বা মই সিমানখিনি উৎসাহ পাম আৰু ওপৰলৈ যাম গতিকে এতিয়া চাওক আপোনালোকে ভিডিঅ'কেইটা চাওক মই দি দিছোঁ আৰু আপোনালোকৰ মতামতসমূহ মোক জনাব এতিয়া বাই বাই নেদেখা মানুহৰ বাবে দেখিলে ভয় লগা এটা দৃশ্য ড্ৰাগছ বোলা বস্তুটো যে আজিকালি যোনে তোনে য'তে ত'তে সেৱন কৰিবলৈ লৈছে তাৰে এটা প্ৰমাণ এই ভিডিঅ'টো কিদৰে এজন ই ৰিক্সা ড্ৰাইভাৰে বিন্দাছ ৰাতিপুৱাই ৰাস্তাৰ মাজতে একো কথা নভবা নিচিন্তাকৈ নিজৰ শৰীৰত ড্ৰাগছৰ চিৰিঞ্জটো ভৰাইছে আপোনালোকে চাওকচোন বাৰু আৰু নিজে এনালাইচিছ কৰক যে এখেতৰ লগত যোনবোৰ ব্যক্তি অহা যোৱা কৰে দিনটো তেখেতলোক সুৰক্ষিত হয়নে বাৰু